নিকুঞ্জ আপডেট চেনেলতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে BTC ইলেকশ্যন ৰিজাল্ট নিজৰ মোবাইলতে কেনেকৈ চাব আপোনালোক মই সম্পূৰ্ণ তথ্য জনাই দিম আৰু আপোনালোকে যাতে এইসমূহ ৰিজাল্ট চাব পাৰে অতি সোনকালে আৰু আপোনালোকৰ কোনটো সমষ্টিত বা কিমানখিনি সংখ্যক তেওঁলোকে লাভ কৰিছে ভোটিং আৰু তেওঁলোকৰ ভোট গণনা এতিয়া ইতিমধ্যে আৰম্ভ হৈছে। আপোনালোকে লাইভ চাব বিচাৰে যদি নিজৰ মোবাইলত তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এতিয়া তেওঁলোকৰ ভোট গণনা আৰম্ভ হৈ গৈছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব কেনেকৈ নিজৰ মোবাইলত ভোট গণনা চাব পাৰি অনলাইনত। পোনপ্ৰথমতে আপোনালোকে ক্ৰম ব্ৰাউজাৰ বা গুগলত গৈ ফালে আপোনালোকে যিটো ইয়াত লিখা আছে ষ্টেট ইলেকশ্যন কমিশ্যন আসাম, আপোনালোকে এই পৰ্টেলটোত গৈ ফালে আপোনালোকে গুগলত বা ক্ৰম ব্ৰাউজাৰত যাই ফালে এইটো টাইপ কৰিব ষ্টেট ইলেকশ্যন কমিশ্যন অফ আসাম। এইটো আপোনালোকে পৰ্টেলটোত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ এটা ওলাব। আপোনালোকে ইয়াত দেখিব ইলেক্ট্ৰল ৰুল, ন' ইয়ৰ কেণ্ডিডেট, ৰিজাল্ট পৰ্টেল, ভোটাৰ টাৰ্ণ আউট। আপোনালোকে এইকেইটা পৰ্টেলতে চাব পাৰিব। আপোনালোকে ৰিজাল্ট পৰ্টেল আপোনালোকে যদি ভোটাৰ ৰিজাল্টটো চাব বিচাৰে তেনেহ'লে ৰিজাল্ট পৰ্টেলটোত আপোনালোকে ক্লিক কৰি দিব আৰু আপোনালোকে যি ভোটাৰ টাৰ্ণ আউটটো চাব বিচাৰে তেনেহ'লে এইটো আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে ইয়াৰ সবিশেষ ডিটেইলছত ক্লিক কৰিব লাগিব, তেতিয়াহে আপোনালোকে সম্পূৰ্ণকৈ চাব পাৰিব। ডিটেইলছ আপোনালোকে যোনটো সমষ্টিতে নহওক আপোনালোকে কেৱল আপোনালোকে চিলেক্ট কৰিলেই হ'ল আপোনালোকে কোনটো সমষ্টিৰ বিষয়ে চাব বিচাৰে। আপোনালোকক মই এতিয়া ভিডিঅ'টোৰ মাজতে আপোনালোকক সম্পূৰ্ণ দেখুৱাই দিম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে এই পৰ্টেলটোত ভোটাৰ ৰিজাল্ট তাত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ দেখিব। আপোনালোকে ইয়াত দেখিব AAP, BJP, INC, AITC, IND। আপোনালোকে ডিটেইলছ টিপিলে সম্পূৰ্ণ তথ্য আপোনালোকে চাব পাৰিব। ডিটেইলছটো আপোনালোকে ইয়াত আপোনালোকে ইয়াত কনষ্টিটিউচেঞ্চি আছে আপোনালোকে চাব পাৰিব। অট'নমাছ কাউন্সিল ইলেকশ্যন আছে ইয়াত আপোনালোকে চাব পাৰিব আৰু আপোনালোকৰ যিটো নেকি আপোনালোকে চাব পৰা হৈছে সেইটো হৈছে ৰাভা হাছং কনষ্টিটিউশ্যন, যিটো ওপৰত আছে 36 অট'নমাছ কাউন্সিল। আপোনালোকে এইটো চাব ৰাভা হাছংটো, ঠিক আছে। আপোনালোকে যদি ইয়াৰ সবিশেষ জানিব বিচাৰে তলত আপোনালোকে দিয়া আছে ডিটেইলছ, আপোনালোকে ডিটেইলছ অপশ্যনটো ক্লিক কৰি ফালে আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা। ধন্যবাদ।